হেনয় মায়াৰ পতি মোৰ ইষ্ট দেৱ কোটি কোটি বাৰতান পদে কৰো হেৱ। হে বিদুৰ, যে ভগৱন্তৰ নামৰ তত্ত্ব মহত্ব ভগৱন্তই নিজেও সেই তত্ত্ব অন্ত নাপায়। তেওঁ গুণ তেওঁ নিজেই নাজানে, তেওঁ কিমান গুণৰ অধিকাৰী। আৰু এই যে সমস্ত জগতত যে কৰ্মবিলাক হৈ আছে, এয়া বিদুৰ তুমি জানা মায়াৰ প্ৰভাৱত হৈ আছে। এই জগতখন মায়াৰ শক্তিৰ দ্বাৰা চলি আছে। আৰু সেই মায়াৰ স্বামী হ'ল প্ৰভু ভগৱন্ত, যাক মই সৰ্বদা সেৱা কৰি থাকোঁ। সেই বিদুৰ, মায়াৰ স্বামী হ'ল ভগৱন্ত পুৰুষ, যাৰ নিৰ্দেশত মায়া চালিত হয়। আজি মায়াৰ প্ৰভাৱত সমস্ত জীৱ হাবাথুৰি খাই আছে। আৰু তেনেহেন মায়াক কেৱল নিয়ন্ত্ৰণ কৰিব পৰা একমাত্ৰ শক্তি প্ৰভু ভগৱন্ত, যাক মই সৰ্বদা সেৱা কৰোঁ, যি মোৰ ইষ্টদেৱ। হেনয় মায়াৰ পতি মোৰ ইষ্টদেৱ কোটি কোটি বাৰতান পদে কৰোঁ হেও। হেতে কেৱলন্তে প্ৰেমে মৈতে অমহন্ত অৰুণ চৰণ চিন্তি তম্ভীৰ শিলন্ত নিগদতি হুক শুনা পৰীক্ষিতৰা প্ৰেমে ৰহি মৈতে আচন্ত সেহি ঠাই। এনেধৰণে কথাখিনি কৈ মৈত্ৰেয় মুনিয়ে পৰম আনন্দ মনে বিদুৰৰ ফালে চাই ৰৈ আছে। আৰু বিদুৰেনো কি কয় এই কথাখিনি তেওঁ জানিবলৈ মন গৈছে। পাছে মহা সুবিনীত বিদুৰ মহন্ত কৰজোৰে প্ৰেম ভাৱে পুনু পুচিলন্ত বিদুৰ বদতি গুৰু চেদিও সংশয় নিৰ্বিকাৰ হৰি কেনে কৰে কৰ্মচয়। আৰু মৈত্ৰেয় মুনিৰ পৰা যেতিয়া কথাখিনি গম পালে, বিদুৰে সুবিনীত অৰ্থাৎ বিনীতটোৱে ডাঙৰ বস্তু, তাত আকৌ সুবিনীত বুলি কৈছে। অত্যন্ত আনন্দ মনেৰে বিনীত ভাৱেৰে বিদুৰ মহামহন্তই কৰজোৰে প্ৰেমভাৱে মৈত্ৰেয় মুনিক পুনৰ সুধিলে। কৰজোৰে প্ৰেমভাৱে পুনু পুচিলন্ত, পুচিলন্ত মানে সুধিলে। কি সুধিলে? বিদুৰ বদতি গুৰু চেদিও সংশয় নিৰ্বিকাৰ হৰি কেনে কৰে কৰ্মচয়। সেই গুৰুদেৱ মৈত্ৰেয় মুনি বিদুৰৰ তাৱৈক, অৰ্থাৎ বিদুৰৰ পিতৃ ব্যাসদেৱ আৰু মৈত্ৰেয় বন্ধু। অন্যহাতে মৈত্ৰেয়ৰ লগত বিদুৰৰ বন্ধুত্ব আছে, আৰু অন্যফালে বিদুৰৰ আকৌ তাৱৈক হৈছে, অৰ্থাৎ তেওঁৰ পিতৃৰ লগত সখী আছিল। আৰু আজি তেওঁ গুৰু মানি বিদুৰে পৰম কৰজোৰে প্ৰেমভাৱে সুধিছে, হে গুৰুদেৱ, মোৰ মনত আকৌ এটা সংশয় হৈছে। এই সংশয়টো তুমি ছেদন কৰিব লাগে যে হৰি নিৰ্বিকাৰ হৰিয়ে কেনেকৈ কৰ্ম কৰে মোৰ জানিবলৈ মন গৈছে। নিৰ্বিকাৰ মানে যাৰ বিকাৰ নাই। আমি সমস্তখিনি বিকাৰগ্ৰস্ত। আমাৰ দুখ আছে, আমাৰ সুখ আছে, আমাৰ গৰম আছে, আমাৰ ঠাণ্ডা আছে। যাৰ এইবিলাক নাথাকে তেওঁ নিৰ্বিকাৰ, অৰ্থাৎ যাৰ বিকাৰে আৱৰা নাই। ভগৱন্তৰ গৰমো নালাগে, ঠাণ্ডাও নালাগে। ভগৱন্তৰ দুখো নাই, সুখো নাই। ভগৱন্তৰ যন্ত্ৰণাও নাই। ভগৱন্তক এই মায়াৰ প্ৰভাৱত কোনো গুণে কোনো কাৰণতে বিকাৰগ্ৰস্ত নহয়। তেনে নিৰ্বিকাৰ হৰিয়ে কৰ্মবিলাকনো কেনেকৈ কৰে জগতত, বা বিকাৰময় কৰ্মবিলাক কেনেকৈ কৰে, এই কথাখিনি মোৰ জানিবলৈ মন গৈছে। আকৌ কৈছে, নিৰ্গুণৰ ভৈলা কেনে গুণৰ সম্বন্ধ শুনি মোৰ মনত মিলিল মহা ধন্দ। তেওঁ নিৰ্গুণ মানে গুণ নাইকিয়া নেকি? নহয়, নিৰ্গুণ মানে গুণাতীত। আমাৰ সেইকাৰণে কৃপালু মাধৱ মহাপুৰুষে বৰগীতত খুব ধুনীয়াকৈ লিখিছে, হৰি মোৰ এদিন দয়াল। গাও, হৰি মোৰ এদিন
প্রভু নির্গুণ অয়গুণ গাই নির্গুণ জীব হুহি গুণ গাই হরি মোর এ দিন দয়াল সহজে কৰ্তা কৰ্ম কৰা পৰ্যন্ত সহি কৰ্মে জীৱৰ ৰম কৰা অন্ত হৰি মোৰ এদিন দয়াল নাহি জন্ম তোমার তাপি জন্ম ধৰা সহি জন্মে জীৱৰ জনম কৰা হৰি মোৰ এদিন দয়াল কহয় মাধৱ মেৰি ওহিয়া মন সহজে প্ৰীতি মাগো তোমাৰ চৰণে হৰি মোৰ এদিন দয়াল বিদুৰৰ এই প্ৰশ্নখিনিৰ উত্তৰ এই বৰগীতটিৰ মাজেদিয়ে প্ৰকাশ পাইছে। অৰ্থাৎ বিদুৰে কৈছে নিৰ্বিকাৰ হৰিয়ে কেনে কৰ্ম কৰে, নিৰ্গুণে কেনেকৈ গুণৰ সম্বন্ধ ৰাখে, অৰ্থাৎ সহজে অকৰ্তা কৰ্ম কৰা পৰ্যন্ত সেই কৰ্মে জীৱৰ কৰ্ম কৰা অন্ত। অৰ্থাৎ জীৱবিলাকক কৰ্ম কৰিবৰ কাৰণে ভগৱন্তে সৃষ্টি কৰিলে আৰু এই কৰ্মবিলাক ভগৱানৰ নাম উচ্চাৰণ কৰি ভগৱন্তৰ সেৱা কৰি যেতিয়া কৰে তেতিয়াহ'লে তেওঁলোকৰ কৰ্মবিলাক অন্ত পৰে, নহ'লে কৰ্মৰ পাকত আকৌ ঘূৰি ঘূৰি জীৱবিলাক পৰি থাকে। ঠিক তেনেকৈ নিৰ্গুণ মানে আজি যিমানখিনি আমি নাম গালোঁ এইখিনিয়ে হ'ল নিৰ্গুণ নাম। অৰ্থাৎ গুণনামখিনিকে গাই থাকিলে নিৰ্গুণ হয়। ভগৱন্তৰ ৰাম বুলি ক'লে ৰা শব্দে অগ্নি, ম শব্দে বায়ু, অৰ্থাৎ বায়ুক ভিতৰলৈ সোমোৱাই প্ৰজ্বলিত কৰি দিলে ৰাম শব্দটো উচ্চাৰণ হয়। হৰি হ'ল হৰণ কৰা। ঠিক তেনেকৈ কৃষ্ণ নাম হ'ল আনন্দৰ তত্ত্ব। প্ৰত্যেকটো নামৰ গুণ আছে। হৰি কেৱলে নিগুণ মাত্ৰ সমস্ত গুণময়, অৰ্থাৎ ভগৱন্তৰ নামবিলাকেই নিৰ্গুণ নাম।
আমাৰ আজি নামাচাৰ্যজনে কেনেধৰণে নাম তত্ত্ব লৈ আহিছে নাজানো, কিন্তু নিৰ্গুণ নাম বুজি পাব লাগিব যে নিৰ্গুণ নাম কি। এই তত্ত্বখিনি হ'ল ভগৱন্তৰ গুণনামখিনি সৰ্বদা উচ্চাৰণ কৰি থাকিলেই নিৰ্গুণ তত্ত্বলৈ পৰ্যবেক্ষিত হয়। গতিকে তুমি প্ৰভু নিগুণ গুণৰ সীমা নাই, নিগুণ হৈ যাব সুহি গুণ গায়। আপুনি তেতিয়াই নিগম হ'ব, তেতিয়াই নিৰ্গুণময় হ'ব যেতিয়া আপুনি ভগৱন্তৰ গুণনামখিনি ৰাতিপুৱা বা গধূলিলৈকে গাই থাকিব। নিৰ্গুণ নাম বুলি ক'তো বস্তু এটা নাই। ভগৱন্তৰ নামে বাদে সমস্ত জগতত যিমানবিলাক দেখিছে সকলো গুণময়। আজি ভাগৱতৰ প্ৰত্যেকটো শব্দ নিৰ্গুণ। আজি আমি কৃষ্ণ শংকৰৰ দাঁত দিয়াৰ পৰা কৃষ্ণ শংকৰৰ দাঁত দি পুনৰ যি নাম সামৰিলোঁ সমস্তখিনি নিৰ্গুণ নাম। অৰ্থাৎ প্ৰত্যেকটো নাম গুণ, প্ৰত্যেকটো নামেই গুণনাম গালোঁ। গোপাল বুলি ক'বলৈ যাওঁতে গোপাল হ'ল যি গো পালন কৰে, গোবিন্দ যি ইন্দ্ৰিয়ক ৰক্ষা কৰি থাকে, নহয়নে বাৰু? হৰিয়ে হৰণ কৰে, ৰামে অগ্নি প্ৰজ্বলিত কৰি আমাৰ বেয়া বায়ুখিনি নাশ কৰে। প্ৰত্যেকটো নাম গুণময়। এতিয়া নিগুণ নাম কোনটো? এই গুণনামখিনিকে সৰ্বদা উচ্চাৰণ কৰিলে নিগুণলৈ গতি কৰে। তুমি প্ৰভু নিগুণ, গুণৰ সীমা নাই, নিগুণ হৈ যাব সুহি গুণ গায়। ভগৱন্তৰ জন্ম নাই, মৃত্যু নাই, কিন্তু ভগৱন্ত বাৰে বাৰে কিয় জন্ম লয়? জীৱবিলাকক গতি দিবৰ কাৰণে। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, সুহি জন্মে জীৱৰ জন্ম দূৰ কৰা। তেওঁ জগতলৈ আহিব লাগে জীৱবিলাকক জন্ম দূৰ কৰিবৰ কাৰণে। এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তিভাৱে, ভগৱন্তক ভজিলে পৰম গতি পাৱে। এই গতি দিবৰ কাৰণে ভগৱন্ত পুৰুষ জগতত স্থিতি হয় আৰু তেওঁ গুণ নাম প্ৰত্যেক দিনে চৰ্চন কৰি থাকিলেই নিৰ্গুণলৈ গতি কৰে, অৰ্থাৎ ভক্তি বাঢ়ে। আজি বিদুৰে সেই কথাবিলাক সুধিছে, যিবিলাক উচ্চস্তৰীয় কথা। আমি ঢেৰ জানো যদিও সেই কথাখিনি আমি উপলব্ধি কৰিব নোৱাৰোঁ। জানোতে আমি সকলোখিনিয়ে জানো, জনাৰ আমাৰতো সীমা নাই। আমি নাজানো বুলি কোনোদিনে ক'ব নোৱাৰোঁ, কাৰণ নাজানো বুলি ক'লে আমি তললৈ যাম। আমি সদায় জানো বুলিয়ে কৈ থাকোঁ, কিন্তু জানিলে কি হ'ব? জনাৰ জটো আমাৰ গাত লক্ষণ প্ৰভাৱ নপৰে। অৰ্থাৎ ভক্তি বুলি ক'বলৈ যাওঁতে ঈশ্বৰৰ ওচৰত ভক্তি। ভক্তি হ'ল ৰাতিপুৱা শুই উঠাৰ পৰা পুনৰ বিচনালৈ যোৱালৈকে ঈশ্বৰৰ হৈ যিমানখিনি কৰ্ম কৰি থাকে, এই কৰ্মখিনিকে ভক্তি। আজি আমাৰ এই পবিত্ৰ স্থানত শৰাইখন নহজায়, প্ৰসাদকেইটা আমি তেনেকৈ দিলেও ভগৱন্ত গ্ৰহণ নকৰোঁ বুলি নকয়। কিন্তু কিয় এনেধৰণে আমি সাজপাৰ কৰিলোঁ? কিয় আমি ঠাইখন মোহাৰি, কিয় প্ৰসংগ প্ৰণালীৰ মাধ্যমেদি নামষাৰ গাইছোঁ? এনেধৰণে কৰ্ম কৰোঁতে কৰোঁতে আমাৰ ভক্তিভাৱটো আগবাঢ়ি গৈ থাকে। যদি আমি যিমানেই শ্বৰ্টকাট কৰিম, যিমানেই আমি টোপাকনীয়া কৰিম, সিমানেই আমাৰ ভক্তিটো নাথাকে। গতিকে আমি যেতিয়া ঈশ্বৰৰ হৈ কৰ্ম কৰিম, ঈশ্বৰৰ ঘৰ লেপন কৰিম, ঈশ্বৰৰ কাৰণে প্ৰত্যেকটো বস্তু ধুই পখালি শুদ্ধ সদাচাৰে ভগৱন্তৰ চৰণত অৰ্পণ কৰিম, ধূপ ধূনা দিম। এই কৰ্মখিনি বা ভগৱন্তৰ এই কৰ্মখিনি কৰিবলৈ আহোঁতে যিটো আমি নীতি সদাচাৰ পালন কৰি আহিম, এই সমস্তখিনি লগ লগাই এটা তত্ত্ব হয়, সেয়া হ'ল ভক্তি। আৰু এই ভক্তি নীতিয়ে যদি আচৰণ কৰি থাকে, তেন্তে সেইজন পুৰুষেই ভকতলৈ ৰূপান্তৰিত হয়। ভকত হোৱাটো ডাঙৰ কথা নহয়, ভকত হৈ থাকিব পৰাটোহে আটাইতকৈ ডাঙৰ কথা। গতিকে এই ভকত হৈ থাকিব পৰা ব্যৱস্থাটো আটাইতকৈ ডাঙৰ কথা। আমি ক্ষেত্ৰত ভকত আমাৰ কমি গ'ল, কাৰণ দেখাক দেখি ভকত হয়, দেখাক দেখি নাম গায়, দেখাক দেখি শৰাই সজায়, দেখাক দেখি ভাগৱতো পঢ়ে, সকলো লাগে, কাৰণ আনে কৰিছে, আনে কৰা দেখি মোৰো কৰিবলৈ মন গৈছে। কিন্তু এইটো কথা বেছি দিন নাথাকে। এই ধাৰাবাহিকতাটো ৰক্ষা কৰিব পৰাটো আটাইতকৈ ডাঙৰ কথা। আমি যত্নপৰ হ'ব লাগিব। যেতিয়া এজন শিশু অৱস্থাৰ পৰা যৌৱন প্ৰাপ্তি হয়, তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে, নহয়নে বাৰু? কি লক্ষণে দেখা দিয়ে বাৰু? নাকৰ তলত দাঢ়ি গজে, মাতটো গদগদীয়া হয়, শিশুতে হৈ থকা মিহি মাতটো নাইকিয়া হৈ গলগলীয়া হয়, কেইবাবাৰো মাতিলে এবাৰ মাতে, অৰ্থাৎ লক্ষণে দেখা দিয়ে সি ডেকা হৈছে। এগৰাকী কন্যাই, সৰু ছোৱালীয়ে গাভৰু হ'লে তাৰ মনৰ পৰিৱৰ্তন ঘটে। কি কি ঘটে? অনবৰতে হাঁহি থাকে, চঞ্চল মনৰ হয়, নহয়নে বাৰু? গাভৰু হোৱাৰ কিছুমান লক্ষণ দেখা দিয়ে। তেতিয়াহ'লে ভকত হোৱাৰ লক্ষণ কি? আমিতো জন্মতে ভকত হৈ অহা নাই, তো ভকতৰ লক্ষণ কি দেখা পাম? নহয়নে বাৰু? প্ৰত্যেকটো বস্তুৰে এটা এটা লক্ষণ আছে। যেতিয়া এজন লোক ভকত হ'বলৈ আগবাঢ়ি আহে, সেই ভকতজনে এটা লক্ষণে দেখা দিয়ে। কি লক্ষণ দেখা দিয়ে? সেই ভকতজনৰ লক্ষণ দেখা দিয়ে তেওঁ সৰ্বদা যিকোনো মুহূৰ্ততে ঈশ্বৰৰ নাম গুণগুণাই থাকে। য'তেই নাম হয় তালৈ যাবলৈ তেওঁ ধাউতি মেলে। তেওঁ সমস্ত কাম পাছ পেলাই নামৰ প্ৰতি আকৰ্ষিত হয়। তেওঁ নীতি সদাচাৰ ৰক্ষা কৰিবলৈ যত্নপৰ হয়। ভাৱ ভাষাবিলাক মাৰ্জিত হয়, গহীন গম্ভীৰ হয়। এয়া হ'ল ভকতৰ লক্ষণ। এই লক্ষণখিনি যদি আমাৰ গাত
প্ৰকাশ পাইছে তেন্তে জানক আনে নকলেও আপুনি এজন ভকত আনে কওক বা নকক হয়তো আপোনাক হিংসাত নক'ব পাৰে বা ক'বলৈ দৰকাৰো নাই কিন্তু আমাৰ ভকতৰ লক্ষণ হ'ল কালি পৰহিলৈকে যিটো সদাচাৰত আছিলে আজি কিন্তু তেওঁ সদাচাৰ সলনি হ'ল নহয়নে বাৰু তেওঁৰ মুখত কেৱল নাম কাম যদি কৰি আছে কীৰ্তন গাই আছে ভাতকেইটা খাওঁতে ৰাম নাম উচ্চাৰণ কৰি খাইছে আপোনা আপুনি মানুহক দেখুৱাই দিব আৰু আপোনা আপুনি যেতিয়া তেওঁ ৰাতিপুৱা পৰা গধূলিলৈকে নীতি সদাচাৰ ঈশ্বৰৰ নাম মুখত বিৰাজ হ'ল মুখত চৰ্চা হৈ থাকিলে জানক তেওঁ ভকত হৈছে আৰু ভকতৰ আৰু বেলেগ তেনেকৈ কোনো লক্ষণ নাই যেনেকৈ এজন চেঙেলীয়াৰ পৰা ডেকা হ'লে যিখিনি লক্ষণ এগৰাকী কন্যা গাভৰু হ'লে যিখিনি লক্ষণ এই লক্ষণখিনি নিচিনাকৈ ভকতৰো লক্ষণ দেখা দিয়ে বুজি পাব এজন ভকত হৈছে নে নাই তেওঁ ক'ব নালাগে তেওঁ ধুতিখন দীঘলকৈ পিন্ধি আহিলে ভকত নহ'বও পাৰে তেওঁ প্ৰকৃতাৰ্থত তেওঁ আচৰণবিধিবোৰ কেনেকুৱা যিদিনাখনি প্ৰসাদ থাকে সেইদিনাখনি ভাগতলৈ আহে বাকীকেইদিন ভাগতলৈ নাহে তেওঁ ভকত হ'ব নোৱাৰে তেওঁ ধাৰাবাহিকতা ৰক্ষা কৰিছেনে নাই সময়মতে উপস্থিত হৈছেনে নাই প্ৰত্যেকজন মানুহৰ এই লক্ষণখিনি গাত দেখা দিব লাগিব আৰু আমি বুজি পাম যে ভকত হৈছে ভকত বুলি বেলেগ চাৰ্টিফিকেট নাই বাৰু এইটো স্পষ্ট জানক মোৰ নাম থকা নাখনি মই সোনকালে গ'লোঁ বেলেগৰ নাম থকা নাখনি মই দেৰিকৈ গ'লোঁ নহ'ব সেইজন ভকত হোৱা নাই তেওঁ কপটতা আছে এইবোৰ লক্ষণ ভকতৰ মানুহক দেখুৱাই পৰি পৰি সেৱা কৰে আৰু মানুহ নথকাত তেওঁ নীতি সদাচাৰ নোহোৱাকৈ চলে নহয়নে বাৰু এই কথাখিনি কিন্তু প্ৰত্যেকজন গাত যদি আপুনি দেখিছে তেতিয়া উপলব্ধি কৰক যে সেইজন ঈশ্বৰৰ ভকত হৈছে আৰু ঈশ্বৰে সেইজনকে আঁকোৱালি লৈছে আৰু আমি প্ৰত্যেকজনে নিজে নিজক এবাৰ এবাৰ ভাবি চালেই হ'ল যে মই কিমান ভকতৰ শাৰীত অৱতীৰ্ণ হ'ব পাৰিছোঁ কিমান মই নিষ্ঠাৰে একাগ্ৰতাৰে ভগৱন্তৰ প্ৰতি ধাৱবান হৈছোঁ বিভিন্ন অজুহাত দেখুৱাই আমি নামঘৰলৈ নাম আজি ভাগৱতত ভকতৰ সংখ্যা কমি গ'ল নে ভাগৱতে কি ভুল কথা কৈ আছিলে নেকি হে কিন্তু কালি পৰহিলৈকে 100-150 ভকত বহে আজি 10জনো নাই হয়তো আজি কিবা এটা জলযোগ আছে কাৰণ হয়তো 2-4জন বেছি হ'ব পাৰে আমি দেখিছোঁ এইটো কথা তেতিয়াহ'লে আচলতে কেইদিনমানৰ কাৰণে অহা এয়া হ'ল কিবা এটা সুবিধাৰ কাৰণেহে অহা হৈছিল আৰু কালৰ কৰ্মত সময়ত সেই ভকতজন ভিতৰত সোমাই গ'ল তাৰমানে ঈশ্বৰৰ প্ৰতি তেওঁ আগ্ৰহ হেঁপাহ শ্ৰদ্ধা নাই তেওঁ মাত্ৰ সমাজ ব্যৱস্থাপনাতহে আহিছে আৰু যিদিনাই তেওঁ সমাজ ব্যৱস্থাৰ পৰা আঁতৰি গৈছে সেইদিনাৰ পৰা তেওঁ ভিতৰত সোমাই নে বা ভুল কৰিছোঁ নেকি কিন্তু ধাৰাবাহিক ৰক্ষা কৰাটো আটাইতকৈ ডাঙৰ বস্তু আপুনি কিমান ধাৰাবাহিকতা ৰক্ষা কৰিছে নাম আপুনি কিমান ধাৰাবাহিকতা ৰক্ষা কৰিছে কাৰোবাক ভাল পালে ভাগৱতলৈ আহিম কাৰোবাক বেয়া পালে ভাগৱতলৈ নাহিম এইবিলাকতো ভক্তি ধৰ্মত বা ভক্তি বজাৰখনত নাই ভাগৱতী মই যাবই লাগিব ভাগৱতলৈ তোক আপোনাক কোনে বাধা দিলে ভাগৱতলৈ আহিবলৈ কোনে মনা কৰিলে অৰ্থাৎ আপোনাৰ মনৰ মাজত থকা যি শক্তি প্ৰৱণতা বাঢ়ি গৈছে যে নাযাওঁ অৰ্থাৎ আপুনি ঈশ্বৰৰ পৰা বিমুখ হৈ গৈছে দিনক দিনে সেইকাৰণে আপুনি ভাগৱতলৈ আহিবলৈ আপোনাক কোনোবা এটা শক্তিয়ে মনা কৰিছে অকল ভাগৱত বুলি নহয় নাম অনুষ্ঠানেই হওক কিবা অনুষ্ঠানে ক'ৰবাত দায়িত্ব পালে মই যাওঁ ক'ৰবাত দায়িত্ব নাপালে মই নাযাওঁ এনেকুৱাবিলাক কথা আচলতে কোনোবা এটা শক্তি আপোনাক কোনেও মনা কৰা নাই আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাক ৰাখে মানে আপোনাৰ শত্ৰু মোক নহয় মোৰ শত্ৰু আপুনি নহয় আপোনাৰ শত্ৰু আপোনাৰ গাতে আছে এই কথাখিনি আজি বিদুৰে জানিবলৈ বিচাৰিছে যে বিকাৰগ্ৰস্ত হৰিয়ে কেনেকৈ কৰ্ম কৰে নিৰ্গুণে কেনেকৈ তেওঁ গুণময় সম্বন্ধ ৰাখে আৰু এই কথাখিনি মৈত্ৰেয় ঋষিয়ে বিদুৰক উদ্দেশ্যি কৈছে বিদুৰৰ এহি বাণী শুনি মুনিবৰ হাঁহি মুখ চাই তেন্তে দিলন্ত উত্তৰ মৈত্ৰেয় বুলন্ত বা শুনিও বিদুৰ এহিতো বিষ্ণুৰ মায়া মহিমা প্ৰচুৰ ঈশ্বৰৰ বন্ধন কাৰণ আদি প্ৰচুৰ ঈশ্বৰৰ বন্ধন কাৰণ আদি যত ক'ত লৈছে এহিতো বিষ্ণুৰ মায়া মহিমা প্ৰচুৰ ঈশ্বৰ বন্ধন কাৰণ আদি প্ৰচুৰ ঈশ্বৰৰ বন্ধন কাৰণ আদি যত মায়াতেহে ঘটে নষ্ট হুয়ে বিচাৰত মায়া তৰিবাৰ কহো সুগম উপায় যাক ধৰি অজ্ঞ হবে সুখে তৰি যায়
কৃষ্ণৰ চৰণে লয়া একান্ত হৰণ সাধু সংগে কৰে যিটো শ্ৰৱণ কীৰ্তন উত্তৰটো দি দিলে এই যে আপুনি মই এই যে কৰ্মবিলাকৰ পৰা যে বঞ্চিত হৈ থাকোঁ এয়া মায়াৰ প্ৰভাৱ আপোনাক মায়াই মোহিছে কি মায়াই মোহিছে আপোনাক আপুনি মায়াৰ প্ৰভাৱত পৰিলে গতিকে আপোনাৰ এই মনবিলাক নাযায় ভাল কাম কৰিবলৈ মন নাযায় কিন্তু এই মায়াৰ পৰা তুমি আঁতৰিবলৈ হ'লে বা মায়াৰ প্ৰভাৱৰ পৰা মুক্ত হ'বলৈ এটাই তোমাৰ উপায় আছে ভগৱন্তৰ চৰণত শৰণাপন্ন হ'ব লাগিব তো ভগৱন্তৰ চৰণত কেনেকৈ আপুনি শৰণাপন্ন হ'ব কেনেকৈ হ'ব ঘৰত থাকিলে হ'ব নেকি সাধুৰ সংগত যাব লাগিব বহু লোকে কয় মই ঘৰতে মোবাইলত বহুত ভাগত শুনি আছোঁ মিছা কথা ঘৰত কেতিয়াও আপোনাৰ ভক্তি হ'ব নোৱাৰে যদি ঘৰত ভক্তি হ'লহেঁতেন গুৰুজনে এই নামঘৰ নবনালেহেঁতেন সাধুৰ সংগত আহিব লাগিব আপুনি ঘৰত হাজাৰটা মোবাইল চিঞৰাই লগাই থ'লেও আপোনাৰ ভক্তি নহ'ব বহু লোকে কয় তেনেকুৱা কথা আমি শুনো যে নামঘৰলৈ কেলৈ যাব লাগে মই ঘৰতে বহুত কেইবাজনো শুনি থাকোঁ খং লাগিব মই কোৱা কথা নহয় বাৰু আপুনি মই আজি ঘৰত ভাগৱতখন এইখন ভাগত মই ঘৰত পঢ়ি থাকিব নোৱাৰিলোহেঁতেন নেকি এইকাৰণে আহিছোঁ সাধুৰ সংগত পঢ়িলেহে হ'ব ইয়াত লিখিছে ন আপুনি মই কোৱা কথা নহয় যে মায়া তৰিবাৰ কহোঁ সুগম উপায় মায়াক আপুনি তৰিবৰ কাৰণে উপায় দিছোঁ জাক ধৰি অজ্ঞভাৱে সুখে তৰি যায় অজ্ঞ মানে অজ্ঞানীসকলে তেতিয়াই সুখৰ পৰা সুখেৰে তৰি যাব পাৰে মই তাৰ পথটো দেখুৱাই দিছোঁ কি কৈছে কৃষ্ণৰ চৰণে লৈও একান্ত হৰণ সাধু সংগে কৰে যিটো শ্ৰৱণ কীৰ্তন গতিকে আপুনি মই ঘৰত কৰি থকা কথাবোৰ চব কেঞ্চেল কৰি দিল ভাগৱতে আপুনি সাধুৰ সংগত নাম গাব লাগিব আপুনি ঘৰত তাল ফালি দিলেও নহ'ব আৰু সাধুৰ সংগত নাম গাবৰ কাৰণে আজি বাপ জনাই পৰম ইচ্ছাকৃত হৈ আগ্ৰহে ওলাইছে এয়া আমাৰ গৌৰৱৰ কাৰণ ধন্যবাদৰ কাৰণ আৰু ভগৱন্তক তেওঁ কৃপা কৰক কিন্তু আজি আহিছে যে সকাম খাই ফুৰিবৰ কাৰণে নাম নহয় বাপ নাম আপোনাৰ নিজৰ বস্তু জীৱতৰণৰ কাৰণে নাম সমাজত মই এজন শ্ৰেষ্ঠ নামতি হিচাপে প্ৰখ্যাত কৰিবৰ কাৰণে নাম নহয় এই নামে কিন্তু আপোনাক নতৰাব আৰু এই নামৰ আওজনী লৈ যদি আপুনি কেনেবা কয় এইখিনি কৰে আজি মই এই পবিত্ৰ স্থানতে এই কথাখিনি কৈছোঁ তেতিয়াহ'লে নামে আপোনাক নতৰাব আপোনাক বুলি নহয় কাকোৱে নতৰাব নাম লাগে জীৱতৰণৰ কাৰণে নাম লাগে ভৱসংসাৰ তৰি যাবৰ কাৰণে নাম নালাগে মই সমাজত এজন নামতি হৈ সমাজখন তালফাল কৰিবলৈ নে বা ভুল কৈছোঁ নেকি নাম লাগিব আমাক সমাজৰ কল্যাণৰ কাৰণে নাম লাগিব জগতৰ কল্যাণৰ কাৰণে আপোনাৰ নামে মোৰ নামেৰে জগতৰ সমাজৰ গৃহস্থৰ কল্যাণ সাধন হ'ব লাগিব কিন্তু আপুনি নামৰ দ্বাৰা যদি জগতত অকল্যাণ আহে বিশৃংখল আহে মনত ৰাখক আজি পবিত্ৰ স্থানতে মই এইখিনি কথা কৈ দিছোঁ আমাক গুৰুসকলে যেনেকৈ কৈছে মৈত্ৰেয়ক যেনেকৈ কৈছে গুৰুসকলে আৰু সেই কথাখিনিকে বিদ্ৰোহক যেনেকৈ কৈছে আপোনালোককো আজি এই পবিত্ৰ ক্ষণত মই কৈ দিছোঁ তালযোৰ বজাব জানিলেই নাম গাব জানিলেই নাম গাব জনা তাল বজাব জনা ঢেৰ মানুহ আছে বহুত নামতি আছে কিন্তু নামৰ পৰা উপকাৰ হ'ব লাগিব আপোনাৰ গৃহখন উপকাৰ হ'ব লাগিব আপুনি নিজে তৰিব পাৰিব লাগিব সমাজখন তৰিব লাগিব তেতিয়াহে নাম হৈ থাকিব নাম নহ'লে বিহু নামলৈ ৰূপান্তৰিত হ'ব এইখিনি কথা আপোনালোকে লক্ষ্য কৰিব সমাজখন যাতে সুন্দৰভাৱে আগবাঢ়ি গৈ থাকে গতিকে মায়া তৰিবৰ কাৰণে উপায় মই দিলোঁ সাধুৰ সংগত তুমি ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈ শ্ৰৱণ কীৰ্তন কৰিব লাগিব গতিকেলৈ আমি নামঘৰলৈ আহিব লাগিব ভাগৱত অনুষ্ঠানলৈ আহিব লাগিব গতিকে আপুনি মই কৈ থকা কথাখিনি ভাগৱতে ভুল বুলি ক'লে নাই মই ভুল বুলি ক'লে হয়তো আপুনি খং খাই উঠিব তুমি বেছি জানা কিন্তু ভাগৱতে কৈছে যে নিত্যও আমি ভাগৱতলৈ অহাৰ অভ্যাসটো কৰিব লাগিব কৃষ্ণ এই ৰাম তাৰ কিছু কিছু কৰি মায়া হুৱে ক্ষয় সংসাৰত ৰয় তাক জানিবা নিশ্চয় কৃষ্ণ সেৱা বিনে মায়া নিস্তাৰণ নাই কেৱল ভক্তিহি আতি মায়া নিৰ্বতাই মুৰাৰীৰ গুণ হ'ব যিজনে শুনয় এতেকে সমস্তে তাৰ দুখ দূৰ হয় আপোনাৰ মোৰ দুখবোৰ কি আপোনাৰ মোৰ দুখ জীৱনলৈ কিয় আহে ঈশ্বৰৰ নাম আমি শুনিব নোৱাৰোঁ ঈশ্বৰৰ নাম যদি এফালে গাই আছে আমি অন্যফালে কি কৰিছোঁ গ্ৰাম্য কথা পাতি আছোঁ গতিকে আপোনাৰ জীৱনৰ দুখ দূৰ কৰিবলৈ যদি আপোনাৰ ইচ্ছা আছে তেন্তে মুৰাৰীৰ গুণসমূহ আপুনি একান্তভাৱে শুনক মুৰাৰী মানে ভগৱন্ত মুৰাৰী শব্দটোৰ অৰ্থ কি
বা মুৰাৰী শব্দৰ অৰ্থটো কি আজিতো গাই গ'ল মুৰাৰী মানে মোৰ নামত দৈত্যক যোনে বধ কৰিছিল অৰ্থাৎ ভগৱন্ত মোৰ যুগ আৰি আৰি মানে শত্ৰু মোৰ মানে অসুৰ মোৰ মই মোৰ মধু মোৰ আছে নহয় মধু দান দেৱ বৰং বৰ বাৰিজ লোচন চক্ৰধৰং মোৰ নামৰ এটা দৈত্য আছে সেই মোৰ নামৰ দৈত্যটোৰ শত্ৰু কোন ভগৱান নহয় জানো অসুৰৰ শত্ৰু ভগৱান নহয় জানো কাৰণ মোৰ যুগ আৰি আৰি মানে শত্ৰু মুৰাৰী অৰ্থাৎ ভগৱান হ'ল মোৰ নামৰ অসুৰৰ শত্ৰু হিৰণ্যকশিপুৰৰ শত্ৰু বিষ্ণু নহয় জানো সেইটো কথা যে কি নহওক মুৰাৰীৰ গুণসমূহ যিজনে একান্তভাৱে শ্ৰৱণ কৰে তেওঁ দুখ দূৰ হয় যেবে কৃষ্ণ সেৱাৰ সমিলিল মনত তেবে তা সম্বাৰ মই কি কৈবো মহত এহি তত্ত্ব কহি মৌন ভৈলা মহামুনি বিদুৰৰ আনন্দ মিলিল কথা শুনি দ্বিতীয় স্কন্ধত পৰীক্ষিত মহাৰাই শুকোৱাকে পুচিলন্ত যিটো অৰ্থ ছয় এনেধৰণে কথাখিনি কোৱাৰ পাছত বিদুৰৰ মন আনন্দ হ'ল তেওঁ যি প্ৰশ্ন কৰিছিল সেই প্ৰশ্নৰ উত্তৰ যথাযথভাৱে পালে আৰু তেওঁ সমস্ত অৰ্থ লাভ কৰিলে বিদুৰেও মৈতেয়ক অভিনন্দা কৰি আবেহে ই হ'ব প্ৰশ্ন কৰিলা সাদৰি বদতি বিদুৰ বাপ গুৰু কৃপাময় তজুবাইকে খৰ্গে মূৰ চেদিল সংশয় গুৰুৰ বাক্যবিলাকে আপোনাৰ মোৰ মনবিলাক বা মনত থকা সংশয়বিলাক ছেদন কৰিব যেতিয়ালৈকে গুৰুৰ মুখে কথা নুশুনে যেতিয়ালৈকে সাধুৰ সংগত কথা নুশুনে আপোনাৰ মনত থকা সংশয়বিলাক তেতিয়ালৈকে থাকিব আৰু যিদিনাই সাধুৰ সংগত গুৰুৰ ওচৰত আপুনি সমস্ত কথাৰ তত্ত্ব বিচাৰ বিশ্লেষণ কৰিবলৈ যাব আৰু তেতিয়াই গুৰুৰ বাক্যৰ দ্বাৰাহে আপোনাৰ মনৰ সংশয় দূৰ হ'ব আমি যিদিনাখনি শৰণ লৈ আহিলোঁ সেইদিনাখনি বাৰু আমি গুৰুৰ ওচৰলৈ কোনোদিন নগ'লোঁ বা গুৰুৱেও গুৰুত্ব নিদিলে গতিকে আমাৰ গুৰু শিষ্যৰ পৰম্পৰা তেনেধৰণে আগবাঢ়ি গৈ থাকিল কোনো এজন গুৰুৰ ওচৰত আমি গুৰু মানি কথা শুনাৰ আমাৰ ধৈৰ্যতা বা ধৃষ্টতাখিনি নাই আছেনে বাৰু বা শুনিছোঁনে কেতিয়াবা কোনোবা এজনক গুৰু মানি আমি কথা শুনিছোঁনে অত্যত শুনিছোঁ কিন্তু আপুনি গুৰু মানি শুনিব লাগিব সেই কথাটোকে ক'লে যে বিদুৰ বদতি বিদুৰ বাপ গুৰু কৃপাময় তজু বাক্য খৰ্গে মূৰত ছেদিল সংশয় গুৰু কৃপাময় গুৰুৱে যেতিয়ালৈকে কৃপা নকৰে তেতিয়ালৈকে আপোনাৰ জীৱন ধন্য নহয় অহুমই লভিলো দুৰ্লভ কিনো ৰংগ কত পুণ্য বলে আহি পাইলো তজু সংগ তোমাৰ সদিশ যিটো ভাগৱত ছয় তাৰ কহে বিলে কৃষ্ণে পদে ৰতি হয় মহাপ্ৰেম উৎসৱ আহি মিলি লয় অপাৰ বিনাশয় সংসাৰৰ যতে কণিকাৰ হেন সাধু সেৱা তাৱে দুৰ্লভ সদায়ী যাৱে কৃপা নৰক নকৰন্ত প্ৰভু যদুৰাই গতিকে এনেধৰণে সমস্ত কথাখিনি বিদুৰে শ্ৰৱণ কৰিলে আৰু বহু প্ৰশ্ন আছে গতিকে আমাৰো সময় হৈছে আমি আজি ইমানতে বিৰাম দিম বুলি ভাবিছোঁ গতিকে পৰৱৰ্তী সময়ত আৰু বহু ধৰণৰ প্ৰশ্ন বিদুৰে মৈত্ৰেয় ঋষিক সুধিছে আৰু সেইখিনি কথা মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈ যাব গতিকে আজি আমি ইমানতে এই মহাভাগৱত ধাৰাবাহিক অনুষ্ঠান বিৰাম দিছোঁ পৰৱৰ্তী সময়ত পুনৰ ইয়াৰ পৰাই আমি আৰম্ভ কৰিম গতিকে সমস্তজনৰ প্ৰতি আমি আহ্বান যাতে এই ধাৰাবাহিকতা ৰক্ষা কৰক জীৱনৰ দুখখিনি দূৰ কৰক ঈশ্বৰৰ কথা শুনি অৱহেলা নকৰিব আজি আমাৰ মাজতে বহুজন লোক এই অনুষ্ঠানৰ পৰা বিৰত হৈ গ'ল ঠিক আমি কোনদিনা সোমাই যাব লাগিব তাৰো ঠিকনা নাই আপুনি নাভাবিব কালিলৈ যে মই সদায় দিনে জীয়াই থাকিম বুলি গতিকে যিমানকণ পাৰে এইকণ আপোনালোকে ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ যত্ন কৰক ঠাণ্ডা আহি থাকিব গৰম আহি থাকিব নহয়নে বাপ গতিকে আপোনালোকৰ প্ৰতি অনুৰোধ মনৰ অহংকাৰখিনি দূৰ কৰি ভগৱন্তৰ চৰণত কেনেকৈ আমি বিলীন হৈ ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি থাকিব পাৰোঁ এয়াহে আমাৰ গুৰুত্ব হ'ব লাগে গতিকে সময় থাকোঁতেই ঈশ্বৰৰ ওচৰত ভক্তি কৰক আমিও চেষ্টা কৰোঁ আহক সাধুৰ সংগত আমি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰোঁ কৃষ্ণ হৰি ৰাম জয় ৰাম
জয় নারায়ণ জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শংকৰ শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু অপরাধ বিনাশন তদু নমে নারায়ণ জানি নামে পখিলু হরণে আনগতি নাহিকে মরণে অপরাধ ক্ষমা কৰি তুমি দয়া খিল হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে হৰি ৰাম গোবিন্দ কৃষ্ণ।